যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ। দ্বিতীয়তে মহিদুল ইছলাম, তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, যাক সৰুকৈ আমি ABMCU বুলি কওঁ, তেওঁ ABMCUৰ কাৰ্যকৰ্তা। দ্বিতীয়তে মুস্তাফা আহমেদ, তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা। ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে, সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী। তাৰপিছত দীঘলটঙা গাঁৱৰে শহীদুল, আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া। বৰ্তমান তেওঁ ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে।